মই সেইদিনা জুবিন দাৰ প্ৰগ্ৰামত ডিউটি আছিলে। মই পেণ্ডেলৰ ষ্টেজত ছাইডতে থিয় হৈ আছিলোঁ। চবেই জুবিন দাক দেখিলেতো চবেই পাগল হৈ যায়। জুবিন দাই মোৰ প্ৰিয় গানকেইটা যেতিয়া গাই আছে, ভাল লগা গানবোৰ, তেতিয়া মই চিঞৰিছিলোঁ জুবিন দা জুবিন দা। তেতিয়া মোক জুবিন দাই যিটো তেতিয়া কোনটো গান গাই আছিলে পাহৰি গৈছোঁ বাৰু। গাই থাকোঁতে জুবিন দাই মই জুবিন দা কথা কওঁতে গানটো শেষ কৰি মোক মাতিলে ওচৰত। তেখেতৰ কোনোবা মেনেজাৰ নে কোনোবা ইলেক্ট্ৰিচিয়ানৰ হেড নাজানো, তেখেতে কৈ আছে মই নেকি ছাৰ, কৈছে। তেতিয়া কৈছে নহয় তাই এনেকৈ কৈছে। মতাৰ কাৰণে মই আৱেগিক হৈ গ'লোঁ। মই ডিউটিত আছিলোঁ, হয়তো মোৰ ভুলো হ'ব পাৰে। মানে জুবিন দাক পাই মই সাৱটি ধৰিলোঁগৈ। মানে আৱেগিক হৈ সেইখিনি সময়ত যে মই ডিউটিত আছিলোঁ, মোৰ আৱেগিক হৈ জুবিন দাৰ লগত কথা পাতিলোঁ। জুবিন দাক মই অনুৰোধ কৰিলোঁ, মোৰ কাৰণে মই সৰুৰ পৰা আপোনাৰ গান শুনি আছোঁ, শুওঁতে খাওঁতে আপোনাৰ গানেই, আপুনি মোৰ কাৰণে এটা গান গাব বুলি মই অনুৰোধ কৰিলোঁ। ক'লোঁ মোৰ নামটো মিলি। তেতিয়া কওঁতে জুবিন দাই মোৰ নাম লৈ, জুবিন দাই মোক মতাৰ কাৰণে মই গৈছিলোঁ, মোৰ নাম লৈ জুবিন দাই মোৰ মায়াবিনী গানটো গাইছে। জুবিন দাই মোক নিজে মাতিছে আৰু কিছুমান ভিডিঅ'ত ওলাইছেও। কেইটামান নিউজ চেনেলত গোটেই মোৰ লৈ ট্ৰল হৈ আছোঁ মই কিছুমান কথাত। মই ঘৰৰ পৰা ওলাব নোৱাৰা হৈছোঁ এইবোৰ ক্ষেত্ৰত। একমাত্ৰ উপাৰ্জনকাৰী মই, ল'ৰা দুটা, কেনেকে চলিম, মই কি কৰিম? মোৰ হাজবেণ্ড নাই, 14 চনতে ঢুকালে। মোৰ ভুল হৈছিল চাগে ডিউটিত থকা। মই জুবিন দাক দেখিলেতো চবেই আৱেগিক হৈ যায়। সেইখিনি সময়ত মই আৱেগিক হৈ গৈছিলোঁ। মোৰ যদি ভুল হৈছে, প্ৰশাসনক মই অনুৰোধ জনাইছোঁ মোক মাফ কৰি দিব। তাইৰ নাম মিলি। এই গানটো তাইৰ কাৰণে গাইছোঁ আজি।